Hello everyone, welcome to Eduspire X YouTube channel. আজি আমি ডিসকাশন কৰিম আমাৰ JEE মেইনস এক্সামত অৰ্থাৎ ইঞ্জিনিয়াৰিং যে আমি যদি যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 12 ৰ পিছত ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবিছা আৰু তেওঁলোকে JEE মেইনস তাৰপিছত এডভান্স দিব লাগিব ঠিক আছে তো সেই JEE মেইনস এক্সামত আহা আমি কিছুমান কোৱেশ্চন ওকে আমি ডে বাই ডে দিবলৈ ট্ৰাই কৰিম আৰু তোমালোকে যিসকলে ইঞ্জিনিয়াৰিং ফিল্ডত যাম বুলি ভাবিছা তেওঁলোকে যদি তেনেকৈ ভাবিছা তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আমি প্ৰতিদিনে এনেকুৱা ধৰণৰ যিখিনি প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আহিছিল আৰু তেনেকুৱা ধৰণৰ ৰিলেটেড যিখিনি কোৱেশ্চন আহিব পৰা যিখিনি চান্স আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন আমি ইয়াতে সলভ কৰিম ঠিক আছে লগতে ক্লাছ 12 ৰ আৰু 11 ৰ টেক্সট বুকৰ অৰ্থাৎ আমাৰ বৰ্ডৰ এক্সাম যেটো হয় স্টেট বৰ্ড আমাৰ আসাম বৰ্ডৰ তো সেই মানে টেক্সট বুকৰ কোৱেশ্চন খিনিও আমি ইয়াতে সলভ কৰিম ঠিক আছে তোমালোকে আমাৰ ইউটিউব চেনেলৰ সৈতে জড়িত হৈ থাকিবা বুলি আশা কৰিছো আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন যিখিনি আহিছিল আমি আজি তেনেকুৱা এটা কোৱেশ্চন এটা লৈছিলো এটো হৈছে আমাৰ 2020 ত আহিছিল এটো কোৱেশ্চন ইজি হয় কোৱেশ্চনটো সকলোৱে পঢ়ি চোৱা এবাৰ যিসকলে JEE মেইনস এক্সাম দিম বুলি ভাবি আছা প্ৰিপাৰেচন কৰি আছা তেওঁলোকে এই কোৱেশ্চনটো ডেফিনেটলি পঢ়িছা নিশ্চয় বা ট্ৰাই কৰা যিসকলে কৰা নাই প্ৰথমতে গতিকে প্ৰথম আমাৰ কি দিয়া আছে ইয়াতে this set A has m elements and set B has n elements if the total number of subsets of A is 112 more than the total number of subsets of B then the value of m into n কি কৈছে ইয়াতে যে আমাৰ সাবসেটৰ কথা কৈছে ইয়াতে ওকে দুটা সেট আছে এটা A সেট আৰু এটা আছে আমাৰ B সেট সো প্ৰথম আমাৰ কি কৈছে এটা সেট A এৰ A কি কৈছে has m elements ইয়াৰে কিমানটা এলিমেন্টস আছে আমাৰ m টা এলিমেন্টস আছে that means given m n A is equal to m ওকে A কিমানটা এলিমেন্টস আছে আমাৰ m টা এলিমেন্টস আছে ওকে নেক্সট আমাৰ কি কৈছে যে B has n elements B কিমানটা এলিমেন্টস আছে B ৰ আছে আমাৰ n টা এলিমেন্টস ওকে then কি কৈছে আৰু এটা কন্ডিশন দে কৈছে কি if the total number of subsets of A so তোমালোকে যে A এটা যদি সেট হয় ওকে আৰু এই A সেটটোৰ যদি A যদি এটা সেট হয় আৰু এই A সেটটোৰ যদি আমাৰ number of elements in the set A is equal to m যদি হয় ওকে then the subsets A সেটটোৰ subsets কিমান পাম আমি subsets is equal to কিমান হ'ব 2 to the power কি হয় আমাৰ m ওকে 2 to the power কি হ'ব আমাৰ m এটো হ'ব আমাৰ নাম্বাৰ অফ সাবসেটস গতিকে a এৰ সাবসেটস আৰু কিমান হ'ব আমাৰ ইয়াৰ সাবসেট কিমান পাম আমি 2 to the power m হ'ব সাবসেট বিলাক হ'ব 2 to the power m হ'ব মানটা সাবসেট আছে আৰু b এর যেটো সাবসেট হ'ব ইয়াৰ যেটো সাবসেটস কিমানটা পাবা 2 to the power কিমান হ'ব আমাৰ n হ'ব ঠিক আছে নেক্সট আমাৰ এই সাবসেট দুটাৰ মাজত এটা কন্ডিশন দিয়া আছে তোমালোকক what is the condition is given that if the total number of subsets of A is 112 more than the total number of subsets of B 112 more than the total number of subsets of B B ৰ subset যিমান আছে তাতকৈ A আমাৰ কি আছে 112 টা এলিমেন্টস আমাৰ কি আছে subset বেছি আছে সো আমি এটা ইকুৱেচন লিখিব পাৰো অৰ্থাৎ আমাৰ কি কৈছে যে 2 to the power m এই যেটো subsets of A এইটো কি বুলি কৈছে আমাৰ B ৰ subsetতকৈ এইটো মানে এর সাবসেট টু 112 টা এলিমেন্ট বেছিকে আছে বা আমাৰ ইয়াৰ সাবসেট এর সাবসেট টু বি এর সাবসেটত কৰি ইয়াতে 112 টা বেছি আছে সকলে নিশ্চয় বুজি পাইছা এই কন্ডিশনটো যেটো কন্ডিশন দিয়া যাবে এই কন্ডিশনটো লিখিলো আমি দুটাকে ইকুৱেল কৰি লৈছো অৰ্থাৎ 2 to the power m অৰ্থাৎ এর যেটো সাবসেট এর সাবসেটটোত আমাৰ বি এর সাবসেটত কৰি 112 টা এলিমেন্ট বেছি আছে গতিকে আমি দুটাকে যদি ইকুৱেল কৰি লব লাগে তেতিয়াহলে আমি কি লিখিম 2 to the power m is equal to 2 to the power n প্লাস কি হ'ব 112 ওকে এতিয়া আমি 2 to the power n টো আমি লেফট সাইডে লৈ আহো এইখিনি সলভ কৰি আমি m আৰু n ৰ ৰেশিও ভ্যালুটো উলিয়াব লাগিব 2 to the power n মাইনাস হ'ব এটো এন্ড ইবাগে আমাৰ আছে 112 ঠিক আছে ওকে সো এতিয়া আমি কি কৰিব পাৰো 112 টো আমি আমি ফ্যাক্টৰাইজ কৰি লব পাৰো আমি হয়নে 112 ক ফ্যাক্টৰাইজ কৰিলে কিমান হ'ব 2 ৰে ডিভাইড কৰা 2 5 * 10 and 2 6 * কিমান হ'ব 12 okay then again 2 2 2 * 4 2 8 * কিমান হ'ব 16 again 2 2 1 * 2 2 4 * 18
2 is 7 ওকে আমি লিখিব পাৰো কি যে 2 to the power m minus 2 to the power n is equal to আমি লিখিম 2 to the power কিমান হ'ব 2 to the power কি হ'ব 4 2 to the power 4 into কি লিখিম আমি 7 ঠিক আছে 2 to the power 4 into আমি কি লিখিব পাৰো 7 এতিয়া আমি কি কৰিব পাৰো এই দুটাৰ পৰা 2 to the power m আৰু minus 2 to the power n এই দুটাৰ পৰা আমি 2 to the power n টো আমি কমন লৈ আহো ধৰা 2 to the power n টো আমি কমন লৈ আইলো ওকে এতিয়া হলে আমাৰ ইয়াতে কি হ'ব 2 to the power m minus কি হ'ব ইয়াতে n হ'ব কাৰণ দুটা মাল্টিপ্লাই কৰি দিলে এগেইন প্লাস মাইনাস ক্যান্সেল যাব হয় না n ক্যান্সেল যাব 2 to the power m থাকিব ইয়াতে আৰু ইয়াতে কি থাকিব আমাৰ 1 ওকে 2 to the power n টো কমন লৈ আইছো যেহেতু আৰু ইফালে থাকিল 2 to the power 4 ইনটু কি থাকিল আমাৰ 7 তো এটা যে আমি দুটা সাইড যদি কম্পেয়াৰ কৰো ইয়াৰ লগত যদি আমি কম্পেয়াৰ কৰো তেতিয়া হলে 2 to the power n টো কাৰ ইকুৱেল হ'ব আমাৰ 2 to the power 4 ৰ ইকুৱেল হ'ব আৰু 2 to the power m minus n 2 to the power m minus n minus 1 ইকুৱেল টু কাৰ ইকুৱেল হ'ব 7 ৰ ইকুৱেল হ'ব because this part is odd number দিব কাৰণ this equal to -1 আছে আমাৰ হয়নে ইমান মাইনাস কি আছে 1 হ'ব ওকে ইয়াতে তুমি m আৰু n ৰ ভ্যালু যিকোনো ইন্টিজাৰ যিকোনো ভ্যালু যদি আমি বহাও ইয়াতে এনি ন্যাচারাল নাম্বার যদি বহাও ইয়াতে তো তেতিয়ালে আমি কি পাম আমি এইটো এটা odd নাম্বার পাম আমি ওকে সো এই কারণে আমার এটু পার্ট কার ইকুৱেল হ'ব 7 ৰ ইকুৱেল হ'ব আৰু এইটো পার্ট আমাৰ কার ইকুৱেল হ'ব 2 to the power 4 ৰ ইকুৱেল হ'ব গতিকে আমি যদি কম্পেয়াৰ কৰো তেতিয়া হলে আমি লিখিব পাৰো therefore 2 to the power n this equal to 2 to the power 4 ৰ ইকুৱেল হ'ব and this implies we get the n is equal to কি হ'ব 4 তো n is equal to কি পালো আমি ইয়াৰ পৰা 4 ওকে নেক্সট আমি এইটো পার্ট যদি সলভ কৰো এতিয়া নাও 2 to the power m minus n minus 1 and this equal to কি হ'ব কাৰ ইকুৱেল 7 ৰ ইকুৱেল হয় নে তো 2 to the power m minus n is equal to -1 to right side লৈ গলে কিমান হ'ব 8 plus 8 so 2 to the power m minus n is equal to 2 to the power কি লিখিম আমি 3 okay so next base same আছে যেটাকে left hand side power to right hand side power কি হ'ব দুটা ইকুৱেল okay next m ৰ ভ্যালু কিমান পাইছো আমি 4 so n ৰ ভ্যালু ইয়াতে 4 পুট কৰি দিয়া m minus 4 is equal to কি পালো আমি 3 and this implies m is equal to কিমান হ'ব 4 plus 3 this equal to কিমান হ'ব 7 so this m value is 7 so m is equal to 7 and n is equal to 4 এতিয়া আমাক now what is the value of to find so m into n now m into n and this equal to m is equal to 7 into 4 7 4 is 28 so answer hobo amar 28 answer hobo 28 okay I think okole buji paisa nischay etu aru eniko dhoroner amar problem amar JEE mains examot aisil 2020 okay aru ekebare simple hoy jodio ami problem to ene dekha tan jen lage ba keneke solve korim eneka dhoroner problem bor amar korar karone ami সদাই ইয়াৰ ইউটিউব x ইউটিউব চেনেলত আমি সদাই এনেকা ধৰণৰ প্ৰবলেম বোৰ আপলোড কৰিম তোমালোকে সকলে জড়িত হৈ থাকিবা জড়িত হবৰ কাৰণে কি কৰিব লাগিব সকলোৱে জানা নিশ্চয় যে সাবস্ক্ৰাইব কৰিব লব লাগিব চেনেলটো হয়নে আৰু আজিলৈকে এৰিছো থ্যাংক ইউ সো মাচ